হাই ফ্ৰেণ্ডছ, বিৰিয়ানী সদায় অৰ্ডাৰ কৰি খাই আমনি লাগিছে। আজি ভাবিছোঁ মই নিজেই বনাওঁ। ব'লক অলপ নিজেই বনাবলৈ যত্ন কৰোঁ। আপোনালোকেও চাই থাকিব মই কেনেকৈ বনাওঁ। এতিয়া ব'লক পাকঘৰলৈ যাওঁ। 1.5 পোৱামান চিকেন লৈ লৈছোঁ। তাতে দৈ এহেতা দিছোঁ। দৈটো ইমান টেঙা দৈ নহয়, মিঠা দৈ দিছোঁ। তাৰ পাছত আৰু অকণমান দি দিছোঁ, কম হোৱা যেন পায়। এইখিনিত এতিয়া মছলা দি দিম। মছলা জিৰা, ধনিয়া, তেজপাত এনেকৈ ধুনীয়াকৈ ভাজি লৈ গুড়ি কৰি থোৱা আছে। হালধি দিম। আপোনালোকে জলকীয়া গুড়িও দিব পাৰে। মই জলকীয়া গুড়ি দিয়া নাই কাৰণ ইহঁতে জ্বলা নাখায়। আৰু এইখিনি গোটেইখিনি সানি মেৰিনেট কৰি থৈ দিম। আটাইখিনি ধুনীয়াকৈ সানি ল'ব লাগে। তাৰ পাছত মেৰিনেট কৰি থৈ দিব লাগে। তেতিয়া চিকেনৰ টেষ্টটো বহুত বেছি ধুনীয়া হয়। এতিয়া মই ধুনীয়াকৈ এইখিনি মাৰি ল'ম। একদম মোহাৰি মাৰিব লাগে যাতে প্ৰতি পিচ চিকেনতে দৈখিনি লাগি যায়। দৈ আৰু মছলাখিনি লাগি যায়। এনেকৈ ধুনীয়াকৈ মাৰি অলপ সময় মানে 1.5 ঘণ্টা বেছি সময় থ'ব পাৰিলে বেছি ভাল। ইফালে মই গেছটো জ্বলাই তাতে চচটো উঠাই দিছোঁ আৰু পানী দি দিছোঁ। এই পানীখিনিতে দিম গৰম মছলা যিখিনি থাকে আৰু ইলাচি, ডালচেনি, লং, তেজপাত আৰু জালুক দুটামান এনেকৈ মই ইয়াতে দি দিম আৰু নিমখ আধা চামুচ দি দিম। এইখিনি মই দি দিছোঁ। এইখিনি মই উতলিবলৈ দিম। এতিয়া ইয়াতে দিম এটা গোলনেমু দুফাল কৰি ধুনীয়াকৈ চেপি আৰু বাকলিখিনিও ইয়াতে উতলিবলৈ দিম। আপোনালোকে চাই থাকক মই কেনেকৈ কি কৰিছোঁ। নেমুটো মই কাটি আছোঁ, ইয়াতে দি দিম। বিৰিয়ানীটো বনাবলৈ অকণমান সময় লাগে, কিয়নো বহুত বেছি যত্ন লাগে যে, সেইটো কাৰণে অলপ সময় লাগে। আমাৰ গাঁৱলীয়া মানুহসকলে বিৰিয়ানীটো খুব কমেই খায়। যিসকলে নাজানে তেওঁলোকে এনেকৈ বনাই খাব পাৰিব। একেবাৰে সহজ আৰু কম খৰচতে মই বনাইছোঁ। নেমুখিনিও দি দিছোঁ। নেমু 2 পিচ দি দিছোঁ। ইফালে মই কৰ্দৈ কাটি থৈছোঁ আচাৰৰ কাৰণে। তাৰ পাছত বাচমতি চাউলৰ পেকেটটো কাটি লৈ এইখিনি লৈ লৈছোঁ। এপেকেট চাউলে 5জনে বা 6জনে খাবলৈ হয়। তাৰ পাছত মই এইখিনি ধুনীয়াকৈ ধুই ল'ম, মোহাৰি ধুই ল'ম। তেতিয়া ইয়াৰ চাউল গোন্ধটো নাথাকে। সেই মোহাৰি ধুনীয়াকৈ ধুই লৈছোঁ। তাৰ পাছত এইখিনি পানীখিনি উতলিলে মই এইখিনি বহাই দিম। আৰু এইখিনি যেতিয়ালৈকে পানী নুতলে তেতিয়ালৈকে মই ইয়াতে তেজপাত দি দিছিলোঁ। তেজপাত দিয়া নাছিলোঁ, পাহৰিছিলোঁ। এতিয়া তেজপাত ইয়াতে দি দিলোঁ। তাৰ পাছত মই এইখিনি উতলালৈকে মই এতিয়া মাংসৰ মছলাখিনি যোগাৰ কৰি ল'ম। আদা কাটিছোঁ, নহৰু খুন্দনাত খুন্দি ল'ম আৰু লৈছোঁ বিলাহী এটা, আপোনালোকে 2টাও ল'ব পাৰে। বিলাহী এটা লৈছোঁ, পিঁয়াজ 5টা লৈছোঁ। এয়া ধুনীয়াকৈ মই যোগাৰ কৰি ল'ম। এতিয়া ইয়াৰ পানীখিনি উতলি আহিছে। ইয়াতে মই চাউলটো বহাই দিম। চাউলটো মাজে মাজে চাই থাকিব লাগিব যাতে আঙুলিৰে চিপি চালে ভাঙি যায়। আধা সিজা হ'লে বিৰিয়ানীটো খুব ধুনীয়া হয়। এতিয়া আদা নহৰুখিনি ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ। মিক্সিত দি নলওঁ, অলপ ডখৰ হৈ থাকিলে ভাল লাগে মাংসত দি। এতিয়া মই চাউলটো চাইছোঁ। চাউলটো হোৱালৈকে মই এইখিনি পিঁয়াজখিনি কাটি লৈছোঁ। পিঁয়াজখিনি এনেকুৱাকৈ কাটিছোঁ যাতে মোহাৰি দিলে খিলা হৈ থাকে, এপিচ হৈ থাকে। তেতিয়া বিৰিয়ানীৰ ওপৰত ছটিয়াই দিবলৈ ভাল হয়। এইখিনি ৰঙাকৈ ভাজি মই এক্সট্ৰাকৈ থৈ দিম, বেলেগকৈ থৈ দিম। পিঁয়াজখিনি মই কাটি আছোঁ। এইখিনি ধুনীয়াকৈ মোহাৰি এতিয়া তেলত ভাজি ল'ম ৰঙাকৈ। কেঁচা জলকীয়া আপোনালোকে দিব পাৰে, আলুও দিব পাৰে। মই আলু দিয়া নাই। কেঁচা জলকীয়া আপোনালোকে কেঁচা জলকীয়া আৰু আলু ইয়াতে এড কৰিব পাৰে। বিলাহীখিনি মই পিচ কৰি লৈছোঁ। মাংসত দি দিম। যেতিয়া সিজিব ওপৰৰ ছালটো এৰুৱাই দিম।
এতিয়া চাউলখিনি আধা সিজা হ'লত মই চচ এটাত এই বেচিনটোতে থৈ চচটো থৈ তাতে চাউল ধোৱা খৰাহীটো থৈ ফুটা ফুটা থকা বাচনটো লৈ চাউলখিনি ঢালি দিছোঁ যাতে গোটেই পানীখিনি তললৈ গুচি যায় আৰু জলজৰীয়া হৈ পৰে। তাৰ পাছত এতিয়া এইখিনি ধুনীয়াকৈ জোকাৰি গোটেই পানীটো যাবৰ কাৰণে এইটো চচত দি অলপ সময় থৈ দিম। এতিয়া ইফালে পিঁয়াজখিনি মই ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি থাকিম। যেতিয়া ৰঙা হৈ পৰিব তাৰে হেতা মই অলপ বেলেগকৈ থৈ দিম। বনোৱাৰ পদ্ধতিবিলাক ভাল হ'লে খাবলৈ বহুত বেছি ধুনীয়া হয়। এনেকৈ হোটেলত অৰ্ডাৰ দি খোৱাতকৈ সেইটো পইচাতে 3 সাঁজ আপোনালোকে বিৰিয়ানী বনাই খাব পাৰিব। একেবাৰে কম খৰচ আৰু একেবাৰে জুতি লগাকৈ এনেকৈ বনাব পাৰি। কম সময় মানে হোটেলতকৈ অলপ কম সোৱাদ হ'লেও খাবলৈ বহুত বেছি ধুনীয়া হয়। মছলা যিহেতু আমি নৰ্মেলকৈ দিওঁ। এয়া ৰঙা হৈ গৈছে, অলপ বেলেগকৈ থৈ দিলোঁ। তাৰ পাছত মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে দি দিছোঁ। এতিয়া ধুনীয়াকৈ ভাজি থাকিম যেতিয়ালৈকে তেল নেৰে, চিকেনখিনিয়ে যেতিয়ালৈকে তেল নেৰে তেতিয়ালৈকে এনেকৈ ভাজি থাকিম। তাৰ পাছত বিলাহীখিনি দি বিলাহীটো এনেকৈ দি সিজিবলৈ দিম। কেৰাহীতেই ধুনীয়াকৈ সিজাই ল'লে পাছত দিগদাৰ নহয় আৰু। এতিয়া বিৰিয়ানী মছলা দেখিলে অকণমান দি দিছোঁ। তাৰ পাছত ধুনীয়াকৈ ভাজি লৈ ঢাকি দিম। তেল এৰালৈকে ভাজি থাকিম। তাৰ পাছত ইলেক্ট্ৰিক জাৰটোত মই পানী উঠাই দিছোঁ। পানী গৰম হ'লে অলপ পানী দি দিম যাতে গোটেই মাংসখিনি ধুনীয়াকৈ সিজি যায়। চাউলখিনি ইফালে লৰাই আছোঁ যাতে গোটেইখিনি জৰ্জৰীয়া হৈ যায়। জৰ্জৰীয়া চাউলটো বিৰিয়ানী জৰ্জৰীয়া হ'লে খাবলৈ খুব ভাল লাগে। চাউলটো যেতিয়া খিলা খিলা হৈ থাকে খাবলৈ খুব বেছি ধুনীয়া লাগে। আপোনালোকে এনেকৈ চাউলখিনি লৰাই থাকিব, ইটোৰ লগত সিটোৰ লাগিবলৈ দিব নালাগে। এনেকৈ মাংসখিনি লৰাই আছোঁ আৰু বিলাহীখিনি সিজিছে নে নাই এইটো মই চাই আছোঁ। যদি বিলাহীখিনি পানী অলপ দি দিছোঁ, ইমানেই পানী দিছোঁ আৰু বেছি নিদিওঁ। এতিয়া মই এই বিলাহী কেইপিচ উঠাই লৈ ধুনীয়াকৈ ফেনেকি আকৌ মাংসতে দি দিম। ইয়াৰ ওপৰৰ বাকলিটো এৰুৱাই দিব লাগে, তেতিয়া পিটিকিবলৈ সুবিধা হয়। ইয়াৰ বাকলিটো এনেকৈ এৰুৱাই দিব লাগে। তাৰ পাছত ইয়াতে দি দিলোঁ কেঁচা ধনিয়া। তাৰ পাছত ধুনীয়াকৈ এনেকৈ ভাজি লৈ সেইখিনি মাংসখিনি নমাই মই ইয়াতে এটা গেছতে চচ এটা পাতি দিম। এইখিনি হৈয়ে আহিছে। ইয়াৰ অকণমান এহেতা তেল মই বেলেগকৈ থৈ দিছোঁ, মাংসৰ পৰা ওলোৱা তেল। তাৰ পাছত অকণমান চচটো গৰম হ'বলৈ দি ইয়াতে মই মাংস অলপ দি দিম। ধুনীয়াকৈ মেলি দিম মাংসখিনি। এয়া মাংসখিনি দি দিছোঁ, অলপ কেৰাহীতে থৈ দিছোঁ, পাছত দিম। সেইখিনি ধুনীয়াকৈ চচটোত মিলাই দি ওপৰত চাউলৰ লেয়াৰ এটা দি দিম। আধা সিজা চাউলৰ লেয়াৰ এটা এনেকৈ মই দি দিম হাতেৰে। ধুনীয়াকৈ মিলাই দিব লাগে চাৰিওফালে যাতে সমানে হয়। এনেকৈ সমানে হয়। তাৰ পাছত এতিয়া মই কি কৰিম, যিখিনি মাংস কেৰাহীত আছিলে সেইখিনিও মই চাউলৰ ওপৰত ধুনীয়াকৈ মিলাই দিম। কেৰাহীত যিখিনি তেল আছিলে তাতে চাউল সানি আকৌ সেইখিনিও দি দিলোঁ। তাৰ পাছত এতিয়া আকৌ চাউলৰ লেয়াৰ এটা আকৌ দি দিম। দি লৈ যিখিনি তেল মই কাঢ়ি থৈছিলোঁ এহেতা, সেই তেলটোৰ ওপৰত ধুনীয়াকৈ সজাই দিম আৰু ভজা পিঁয়াজো যে থৈছিলোঁ এহেতা, সেইখিনিও মই ওপৰত দি ধুনীয়াকৈ গাপ দি ঢাকি দিম। এয়া দি দিছোঁ তেলখিনিৰ ওপৰত ধুনীয়াকৈ। তাৰ ওপৰত এতিয়া মই পিঁয়াজখিনি ছটিয়াই দিম। দেখিবলৈও ভাল হয় আৰু খাবলৈও বহুত বেছি ধুনীয়া হয়। আপোনালোকে এনেকৈয়ে দিব। তাৰ পাছত ধুনীয়াকৈ গাপ দি ঢাকনখনে ঢাকি দিম। আৰু এটা কাম আছে, আপোনালোকে এনেকৈ হ'লে চিমত দিব লাগিব। আৰু এটা কাম আছে, বেছি সোৱাদ হ'বলৈ হ'লে লোহাৰৰ টেৱা এখন গেছ বহাই তাৰ ওপৰত
বস্তু বহাই দিব লাগে। যিমানে টেৱাখন গৰম হ'ব ইফালে গোটেই চাউলখিনি ধুনীয়াকৈ ফৰফৰীয়া হৈ সিজি আহিব আৰু এটা এটা হ'ব। এনেকৈ দিব, তেতিয়া খাবলৈ বহুত বেছি ধুনীয়া হয়, ভাপতে সিজে। এইটো পদ্ধতিত বনাই চাবচোন, খাবলৈ বহুত বেছি ধুনীয়া লাগে। অলপ সময়ৰ পাছতে হৈয়ে যাব আৰু। এয়া হৈ গ'ল, দেখিছেনে? ইমান ধুনীয়া লাগিছে দেখি, এটা এটা হৈ আছে চাউলবোৰ। এয়া আজিলৈ ভিডিঅ'টো ইমানেই আছিল। এনেদৰে নতুন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ আহিছোঁ, বাই। তললৈ লাগি ধৰিলে মাংস অকণমান লয়, মাংস নালাগে।